ছটা মাহ বাকী থকা অৱস্থাত আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয়। মন্ত্ৰী হিচাপে শপত ল'লে মাজবাটৰ BPFৰ বিধায়ক চৰণ বড়োৱে। ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰালে শপত বাক্য। ইংৰাজী ভাষাতে শপত গ্ৰহণ কৰিলে চৰণ বড়োৱে। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্য চৰকাৰৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। শপত গ্ৰহণৰ পিছতে মন্ত্ৰী চৰণ বড়োক শুভেচ্ছা জ্ঞাপন কৰিলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে। I, Sri Saran Boro, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, that I will faithfully and conscientiously discharge my duties as a minister for the state of Assam, and that I will do right to all manner of people in accordance with the Constitution and the law without fear and favor, affection or ill will. আজিতো শপত লোৱা হ'ল, যেহেতু সময় কম তাৰ কাৰণে সোনকালে অফিচ ল'ম। লোৱাৰ পিছত সকলোখিনি যি ডিপাৰ্টমেণ্ট পায় বুজিবলৈ চেষ্টা কৰিম। তাৰপিছত আমাৰতো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, তেখেতৰ গাইডেঞ্চ মতে কাম কৰিব চেষ্টা কৰিম। হয় হয়, জীৱনততো চেলেঞ্জ আছেই। বহুত কম সময় শিকিব লাগিব, আকৌ মোৰ ছাৰ্ভিচৰ কাৰণেও যুঁজিব লাগিব। সমষ্টিবাসীক মই মানে যিমানখিনি মোৰ কথা দিয়া এইখিনি কৰিব লাগিব। তাৰ কাৰণে এই কম সময়ৰ ভিতৰত যিমানখিনি পাৰোঁ কষ্ট কৰিম। মানে যি ডিপাৰ্টমেণ্ট পায় এইটোকো ভালকৈ কৰিব চেষ্টা কৰিম। সমষ্টিবাসীকো মানে যিমানখিনি কথা দিছোঁ ৰাখিব চেষ্টা কৰিম, যাতে পুনৰ আকৌ মই মানে এটা সুযোগ পায় বিধায়ক হৈ আকৌ তেনেকুৱা মানে মন্ত্ৰী হৈ পেলাই দায়িত্ব লৈ পেলাই কাম কৰিব সুযোগ পায়। ইয়াৰ কাৰণে আগবাঢ়ি যাম। তেনেকুৱা আশা নাই। আমাৰ দুটা দলৰ মুৰব্বী আছে বা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আমাৰ BTC চিফ সন্মানীয় হাগ্ৰাম মল্লিক ডাঙৰীয়া আছে। তেখেতসকলে নিশ্চয় বিবেচনা কৰিব মোৰ কাৰণে কিটো দিলে ভাল হ'ব। তেওঁলোকে বিবেচনা কৰি যিটো দিয়ে এইটোকে মই গ্ৰহণ কৰি ভালকৈ কাম কৰি যাম। মই হাগ্ৰামা মহিলাৰী BPF দলৰ সভাপতি। তেখেত BTC নিৰ্বাচনত বিজয়ী হোৱাৰ সময়তে মই আপোনালোকক কৈছিলোঁ যে আমি BPF দলক NDA লৈ স্বাগতম জনাম, আৰু সময় পাৰ হোৱাৰ লগে লগে আপোনালোকে নিজে গম পাব যে কেনেকৈ আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ শান্তি আৰু সমন্বয়ৰ বাবে কাম কৰিম। আজি আমাৰ NDAত বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ যোগদান আৰু শ্ৰী চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিকৰণ বড়ো ভূমিৰ শান্তি, প্ৰগতি আৰু সমন্বয়ৰ দিশত এটা মাইলৰ খুঁটা। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই NDAত বা আমাৰ NDA চৰকাৰত চৰণ বড়োৰ অন্তৰ্ভুক্তিকৰণৰ বাবে যি সন্মতি প্ৰদান কৰিলে সি সঁচাকৈয়ে কৃতজ্ঞ। তেখেত আমাৰ কৃতজ্ঞতাৰ পাত্ৰ, আৰু মই আমাৰ NDAৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ প্ৰগতি, শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ, বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি, প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰাৰ। অহা 2 এদিনতে BTCৰ নৱনিৰ্বাচিত EM সকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব, আৰু আমি সকলো প্ৰকাৰে BTCৰ উন্নয়নৰ বাবে আমি BPFৰ চৰকাৰখনক সহযোগিতা কৰিম। মন্ত্ৰী জাষ্ট NDA সোমাইছে, যিহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে, সেইটো হ'ব। যেনেকৈ আমিও এতিয়া দিম, BJPৰ 2জন EM দিম আমি, আৰু ডেপুটি স্পীকাৰ দিম আমি, এনেকুৱা আপোনালোকে নাজানে ক'ত আমি এনেকুৱা মানুহ BPF দলে আমি এনেকুৱা ল'বও জানে, দিবও জানে। ল'বও জানিব লাগিব, দিবও জানিব লাগিব। কথা এইটোহে। BJPৰ 2জন EM দিব। 2জন EM দি পেলাই মই এনে থকা মানুহ, কিবা এটা নোলোৱাকৈ মই থকা মানুহ লাগে। দপ্তৰ কি হয় নহয় এইটো
এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আচল কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম BTCৰ কাৰণে বহুত কাম বাকী আছে আমাৰ ডিচেম্বৰৰ পৰা ওলাম আৰু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি এটা মাহ জুবিন গাৰ্গ বিহীন এমাহ সম্পূৰ্ণ কৰিলে ৰাজ্যবাসীয়ে কাইলৈ কাহিলীপাৰা বাসগৃহৰ আগতে জুবিন ক্ষেত্ৰত আয়োজিত হ'ব এমহীয়া শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান ইয়াৰ মাজতে নিশা পুনৰ জুবিন ক্ষেত্ৰত পৰিয়ালসহ উপস্থিত হ'ল গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰাৰ্থনা জনালে গৰিমাই জুবিন ক্ষেত্ৰত ধূপ চাকি জ্বলাই কিছু সময়ৰ বাবে নীৰৱ হৈ পৰিল গৰিমা গাৰ্গে ক'লে শুকুৰবাৰে জুবিন গাৰ্গক হেৰুৱাইছিলোঁ সেয়েহে শুকুৰবাৰে মই ইয়ালৈ আহোঁ যোৱা শুকুৰবাৰেও আহিছিলোঁ জুবিনৰ লগত মনৰ কথা পাতিবলৈ এনেদৰে জুবিন ক্ষেত্ৰলৈ আহি থাকিব বুলিও মন্তব্য আগবঢ়ালে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গে বৰ অসমৰ সপোন দেখিছিল সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব এই জুবিন ক্ষেত্ৰখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ আমি কৰিব লাগিব এনেদৰে আৱেগিক হৈ পৰিল গৰিমা জুবিন ক্ষেত্ৰত আকাশ বতাহ কপাই অনুৰাগীয়ে গালে জুবিনৰ প্ৰিয় গীত আৰু সমস্বৰে চিৰৈলে উই ৱান্ট জাষ্টিছ গৰিমাৰ উপস্থিতিত জয় জুবিন দা ধনী অনুৰাগীৰ অজস্ৰ অনুৰাগীয়ে ভিৰৰ মাজতে গালে মায়াবিনী গীতটি শুক্ৰবাৰে যিহেতু ঘটনাটো ঘটিছিলে অভাৱনীয় গতিকে যোৱা শুক্ৰবাৰেও আহিছিলোঁ আজিও আহিছোঁ আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে মই সদায় কাৰণ মোকতো সদায় তেওঁহে আগবঢ়াই নিব লাগিব গতিকে মোৰ প্ৰাৰ্থনা মোৰ সকলো কথা মোৰ মনৰ কথা মোৰ শক্তিৰ কাৰণে মোৰ সাহসৰ কাৰণে প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব গতিকে মই আহি থাকিম তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে গতিকে তেওঁক ইয়াতে আহি কম শুনিব মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে মোৰ প্ৰতি আশীৰ্বাদ ৰাখে আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত নতুন প্ৰজন্মৰ ওপৰত বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব আৰু যেনেকে এই জুবিন ক্ষেত্ৰখন পুণ্যভূমি হৈ পৰিছে এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ এতিয়া সকলো বিশ্বাস সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে গতিকে
সেইখন বৰষুণ আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব। গতিকে আমি একেলগে ওলাই আহিম, সকলো একেলগে কাম কৰিম, সকলো ভাল পোৱা তেওঁৰ যিমানখিনি আদৰ্শ আছিলে বা তেওঁ যিমানখিনি সমাজৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে, সংস্কৃতিৰ কাৰণে সকলো কৰিব বিচাৰিছিলে সকলোবোৰ কাম আমি একেলগে কৰিম। সেইখিনিয়ে মই ৰাইজৰ পৰা সদায় সহযোগিতা, আশীৰ্বাদ আৰু সহায় বিচাৰোঁ আৰু মই জানো আপোনালোক সদায় একেলগ হৈ থাকিব আৰু এইবোৰ কাম আমি একেলগে কৰি যাব পাৰিম। এতিয়া যিটো পৰিৱেশ দেখিছোঁ আচলতে অভিভূত হৈ পৰিছোঁ, মানে একদম অন্তৰে কান্দি উঠিছে আচলতে। এইটো পৰিৱেশ যিসকলে দেখি গৈছে ইয়াত সকলোৱে দেখা পাইছে। গতিকে ৰাইজলৈ সেয়াই ৰাইজৰ এই অফুৰন্ত মৰমত জুবিন গাৰ্গ সদায় জীয়াই থাকিব অসমবাসী। তদন্ত চলি আছে, আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰি ধৈৰ্যৰে সকলোৱে বাট চাই আছে আৰু ভগৱান আছে, ভগৱানে জুবিন গাৰ্গৰ নিচিনা এজন মানৱ দৰদী মানে মানুহ, মই ইমান মানৱ দৰদী আছিলে মই যেতিয়াৰ পৰা লগ পাইছোঁ তেতিয়াৰ পৰা শেষ দিনলৈকে মানুহক সহায় কৰাই দেখিলোঁ, মানুহৰ কাৰণে কন্দাই দেখিলোঁ, চব মানুহৰ কাৰণে কৰে। গতিকে তেওঁ নিজে সদায় আপোনালোকে জানে তেওঁ পানীৰ নিচিনা বুলি কয়, য'তে থ'ব বিচাৰে তেনেকুৱা আকাৰ হৈ গৈছে। গতিকে তেওঁ তেনেকুৱা কথা এতিয়া নতুনকৈ কোৱা কথা নহয়, এইবোৰ আগৰ পৰা কয়, সেই 89ত মোৰ লগ পোৱাৰ পৰাই কয় যে নদীৰ নিচিনা হ'ব লাগে, নদীখন সদায় ওপৰৰ পৰা বৈ আহি তললৈ যায়। গতিকে সেইবোৰ বহুত কথা। গতিকে মই আশা কৰিছোঁ ইমান মানুহৰ মৰম, ৰাতি 2টা বজাত ইমান মানুহ নিশা মানুহে কি বিচাৰি আহিছে, সেই তেওঁক আচলতে মৰমেৰে উপচাই দিছে। আমাৰ দুখটোতো বাৰু দুখে ইয়াত আহি এতিয়া আকৌ অনুভৱ কৰিছোঁ তেওঁ আছে আচলতে। মই কি ক'ম, মই তেওঁৰ গুণটো পাই আছোঁ নিচিনা লাগিছে। আৰু তেওঁ অলপ দিনৰ আগৰ পৰা কৈ আছিল আমি ক'ৰবাত মোক লৈ যাম, আমি একেলগে থাকিম, জংঘলত থাকিম। হ'ব জংঘলত থাকিম, কেতিয়াবা ভয়ো লাগে হঠাৎ কথাটো কয়, কিন্তু আজি মই অনুভৱ কৰিছোঁ যে মানুহৰ মৰম এক নম্বৰ কথা। এই ৰাতি 2 বজালৈকে তেখেতসকলে মৰমত, তেখেতসকলৰ এজন শিল্পীৰ প্ৰতি থকা সন্মানটো পৃথিৱীৰ কোনো দেশতে এই নজিৰ নাই। এইটো এটা আচৰিত কথা। আৰু এই পিছফালে থকা হাবিখন কিন্তু শান্ত। মোৰ এনেকুৱা লাগিছে যে তেওঁ সেই হাবিৰ পৰা চাই আছে যেন। কিয়নো তেওঁ কৈছিলে যে মই হাবিত থাকিম বুলি। আৰু যিহেতু এইখন চিকুণাই লৈ পেলাই তেওঁ আৰু সমাধি ক্ষেত্ৰ নহয়, আচলতে স্মৃতি ক্ষেত্ৰ বুলি ক'লে ভাল লাগে। সমাধি ক্ষেত্ৰ হ'লে শেষ হৈ যোৱা নিচিনাই লাগে যে স্মৃতি ক্ষেত্ৰই হ'ব লাগে আচলতে। আৰু এই হাবিখনো এনেকেই থাকিলেই ভাল, তেওঁ যেন পাম আমি যেন সকলোৱে বিচাৰি পাম। কেইগৰাকীমান মহিলাক বিষয়ত দেখিলোঁ, এতিয়া লগ পালোঁ, কথা পাতিলোঁ। কি কৈছে আমি তেতিয়াৰ পৰাই আছোঁ, আপোনালোকৰ আমি ভাগৰো লগা নাই। আৰু এটা ডাঙৰ কথা, এই অঞ্চলৰ যিমানখিনি আছে বহুত তেতিয়া পুৰুষ মহিলা আছে, ইয়াতে বহুত আমাৰ ল'ৰা ডেকা চামটো আছেই। ইমানটো এইটো বহুত ডাঙৰ